হৈ থাকক, হাঁহি থাকিব, নিজক শ্ৰেষ্ঠ বুলি ভাবিব, কাৰোৰে কথা বতৰাক মগজুত সোমোৱাই নল'ব আৰু যিমান পাৰে নিজক পাতল কৰি ৰাখিব। এই অনুভৱৰে যদি আপুনি ৰাতি শুৱে, 21টা দিন আপুনি এইখিনি কৰি চাওকচোন, ইমান ৰিফ্ৰেছ লাগিব ৰাতিপুৱাটো। এনেকুৱা লাগিব সঁচাকৈ এটা সাংঘাতিক গধুৰ যিটো আমাৰ বোজা যেন লাগে, মগজত যিটো বোজা লৈ থাকো ন, কামৰ বোজা, সংসাৰৰ বোজা, সম্বন্ধৰ বোজা, দুখৰ বোজা, সেই বোজাবিলাক পাতলিব আৰু আপুনি আপোনাৰ সাংঘাতিক ধৰণৰ এটা সমাধান স্বৰূপ হৈ পৰিব। এতিয়া ক'তনো সমাধান পাব সদায় নহয় জানো? আপুনি আপোনাৰ সমাধান স্বৰূপ হৈ পৰিব আৰু এদিন আপোনাৰ এনেকুৱা লাগিব সঁচাকে আমি আমাৰ জীৱনটো পৰিৱৰ্তন কৰিব পাৰোঁ, আমি আমাৰ জীৱনটো ভাঁজ লগাব পাৰোঁ। কেৱল আমি ক'ৰবাত নহয় ক'ৰবাত নিজকে এৰি দিয়া নাই, ফ্লেক্সিবিলিটি লাগিব। যিটো ভাবি আছো সেইটো সত্য নহ'বও পাৰে, যি দেখি আছো সেয়া সত্য নহ'বও পাৰে, যি শুনি আছো সেই সোপা অসত্য হ'বও পাৰে, কিন্তু এই 5টা কথা বা এই 5টা সমাধান কৰিহে আপুনি ৰাতি বিচনাত শুব বা শুবলৈ আৰম্ভ কৰিব। আমি যেনেকৈ ৰাতিপুৱাটো আৰম্ভণি কৰোঁ, গা পা ধুই কৰ্মস্থলীলৈ যাওঁ, ঠিক তেনেদৰে ৰাতি শোৱাৰ আগতো আমি কিছু নিয়মানুৱৰ্তিতা পালন কৰাটো খুবেই উচিত। এতিয়া লৌকিকত কি হয়, ক'ৰবাত গ'লো, বেয়া ঠাইলৈ গ'লো বা বহুত ধূলি বালি লাগি আহিলে আমি গাটো ধুওঁ সন্ধিয়ালৈ, কিন্তু সদায়তো নুধুওঁ নহয় জানো? কিন্তু ৰাতিপুৱা সদায় আমি গা পা ধুয়ে ৰাতিপুৱা কৰ্মস্থলীলৈ ওলাই যাওঁ, ফ্ৰেছ হৈ ওলাই যাওঁ। ঠিক একেদৰে আপুনি সন্ধিয়া গা ধুৱে নুধুৱে সেইটো আপোনাৰ কথা, নুধুলেও কথা নাই, ধুলেও কথা নাই, কিন্তু মনটোক যদি আপুনি ধুৱাই পখলাই নুশুই সি লাহে 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 কৰাল মাৰিব আৰু সেই কৰালে এদিন মামৰ ধৰিব আৰু মন ব্যাকুল হ'ব, মন দুখী হৈ থাকিব, মনে অকমানতে প্ৰতাৰণা অনুভৱ কৰিব, মন অকমানতে খিংখিঙীয়া হৈ যাব, কোনোবাই কিবা এটা ক'বহে লাগে মন উত্তেজিত হৈ যাব, খঙাল হৈ পৰিব, ক্ৰোধিত হৈ পৰিব, অকণ অকণ কথাতে দুখ পাব, অকণ অকণ কথাতে জেদ অভিমান বাঢ়িব আৰু অকণ অকণ কথাতে কি হৈ যাব, নিজেই নিজক কষ্ট দিবলৈ আৰম্ভ কৰিব। সেইবাবে পৰমাত্মাৰ মহাবাক্য, যিদৰে ৰাতিপুৱাটো আৰম্ভণি কৰা, ৰাতি শুওঁতেও তুমি যদি সেই যাত্ৰাৰে বা সেই একেই উপায়েৰে বা একেই প্ৰচেছৰে যদি শুবলৈ আৰম্ভণি কৰা, দেখিবা জীৱনত কি হ'ব, পৰিৱৰ্তন আহিব। আপুনি কৰি চাওকচোন, নকৰাকেনো কেনেকৈ ক'ব নহয় জানো? এইখিনিতে কওঁ, যিবিলাক কথা বতৰা কৈ থাকোঁ আপুনি কিন্তু ঘৰত ইমপ্লিমেণ্ট কৰিব দেই। এনেই কৈ থকা নাযায়, আপোনালোকৰ কিবা এটা উপকাৰ হওক, আপোনালোকে কৰি জীৱনত কিবা এটা আপোনালোকৰ যেন উপকাৰ হয়, সেইটো উদ্দেশ্য আগত ৰাখিহে আমি কৈ থাকোঁ। গতিকে ৰাতি শোৱাৰ আগত কি কৰিব, এই 5টা কথা হয়তো আপুনি লিখি যদি শুব পাৰেতো আৰুই ভাল। সৰ্বপ্ৰথমে গোটেই দিনটোৰ বাবে স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাক কোটি কোটি ধন্যবাদ। ঈশ্বৰ, আল্লাহ, গড, ভগৱান, যোনেই যি নামেৰে তেখেতক মাতে বা স্মৰণ কৰে তেওঁক প্ৰথমতে ধন্যবাদ। তাৰ পিছতে ধন্যবাদ জ্ঞাপন কৰক সমস্ত পৃথিৱীখনক, প্ৰকৃতিক সূৰ্য, তৰা, নক্ষত্ৰ, প্ৰকৃতি, গছ, পানী, বতাহ, বায়ু, সকলোকে। আৰু তৃতীয়টো ধন্যবাদ জ্ঞাপন কৰক আপোনাৰ সমস্ত পৰিয়ালক, যিয়ে দিনটো আপোনাৰ লগত ইমান সহযোগ কৰিলে, আপোনাৰ কৰ্মস্থলীত থকা যিসকল সহযোগী সেইসকলক, ব্যৱসায় বাণিজ্যত আছে তাৰ ষ্টাফসকলক, আৰু যাক পাৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰক। একেবাৰে চিকিউৰিটিটোৰ পৰা লৈ পেলাই একে আপাৰ লেভেললৈকে সকলোকে ধন্যবাদ জ্ঞাপন কৰক। চতুৰ্থতে নিজক ধন্যবাদ জ্ঞাপন কৰক যে মই আজি দিনটো সুখ্যাতিৰে, যেনেকেই নহওক মই অন্ততঃ দিনটো কোনো ধৰণৰ বিপদ আপদ নোহোৱাকৈ এতিয়ালৈকে মই নিজকে সুকলমে আজি দিনটো সম্পন্ন কৰিলোঁ। আৰু এই 5টা কথা আপুনি কৰিব। কিন্তু প্ৰথমটো হৈছে, যদি দিনটোত কাৰোবাৰ লগত কিবা মতানৈক্য হৈছিল, কিবা কাৰণত সংসাৰতে হওক, পৰিয়ালতে হওক, কৰ্মস্থলীতে হওক, য'তেই নহওক, কাৰোবাৰ লগত যদি অকণমান থোটা মোজাও লাগিছিল বা কিবা আৰ্গুমেণ্ট হৈছিল বা কিবা কথাত আপুনি ইণ্টেনশ্যনেলি জানি বা অজানিতে আপুনি টানকেও কৈ পাইছিল, বেয়া ব্যৱহাৰ কৰিছিল, যদি আপুনি কৰিছিল বা আপুনি যদি কিবা লাগি আছে যে মই সেইটো কৰিব নালাগিছিল, যিয়ে আপুনি কৰিছিল বা নকৰিছিল তাৰ হৈ পেলাই সেই ব্যক্তিক বিশেষভাৱে স্মৰণ কৰি, চকুৰ সন্মুখলৈ স্মৰণ কৰি ক্ষমা খোজক যে হে আত্মা মোক ক্ষমা কৰি দিবা,
যদি মই জানি বা অজানিতে তোমাক কিবা আঘাত দিলো, মনোকষ্ট দিলো, তুমি মোক ক্ষমা কৰি দিবা। মই আগলৈ আৰু এনে নকৰো দেই। দ্বিতীয়তে, তেওঁ যদি আপোনাক কৰিছিল, কোনোবা যদি আপোনাক হিংসা হিংসি কৰিছে, ঈৰ্ষা ঈৰ্ষি কৰিছে, আপোনাক বেয়াকে কৈছে, আপোনাৰ ওপৰত বেয়াকে লিখিছে বা যিয়েই নহওক, আপুনি যাৰ বাবে মন আপোনাৰ বেয়া লাগিছে, কোনোবাই আপোনাৰ মানসিক আঘাত দিছে, তাক আকৌ উল্টাই অভিশাপ এসোপা নিদিব। আজিকালি বহুতেই দেখিছো কি কৰে, যদি কোনোবাই আপোনাক এষাৰ বেয়াকে কৈছে, তেওঁ 3 ষাৰমান বেয়াকে কৈহে এৰে। আৰু সেইটো নোকোৱালৈকে তেওঁ মানে শান্তিত নাথাকে, কৈহে এৰিব। আজিকালি ছ'চিয়েল মিডিয়াতো দেখিছো, অনেক মানুহৰ ইণ্টাৰভিউ বিলাকত দেখিছো, তেওঁলোকে যিসকলে বেয়াকে কমেণ্ট লিখে সেইসকলক মানে তাত এষাৰ শুনুৱাই দিয়ে। আচলতে কি জানেনে, যোনে বেয়া, আগতেও কওঁ, যিসকলে আপোনাক বেয়াকে লিখিছে, আপোনাৰ প্ৰতি বেয়া ভাৱ পোষণ কৰিছে, আপোনাক খুব বেয়াকে দৃষ্টি দিছে, সেইসকল হৈছে অজ্ঞানী, মূৰ্খ, এই পৃথিৱীৰ মানসিক ৰোগী বুলি কিয় ধৰি ল'ব নোৱাৰে? এটা সৰু উদাহৰণ দিওঁ, যেতিয়া বনৰীয়া গৰুৱে আপোনাৰ ঘৰৰ যদি গেট খোলা থাকে, বনৰীয়া গৰুৱে আহি পেলাই ৰাতিৰ ভিতৰতে তাতে গোবৰ এৰি থৈ গুচি যাব পাৰে। এতিয়া আপুনি ৰাতিপুৱা গৰুটোক বিচাৰি ফুৰিব জানো? নুফুৰে নহয়। আপুনি কি কৰিব? পদূলিটো চাফা কৰিব। কি বুলি? হওক দে, গৰু গোবৰ পবিত্ৰ। কিন্তু হয়তো গোবৰে ন? ঠিক একেদৰে আপোনাৰ এই ছ'চিয়েল মিডিয়া নামৰ বা আপোনাৰ এই জীৱন নামৰ পদূলিটোৰ দুৱাৰখন সদায় খোলা ৰাখিছো আমি। কাৰণ আমি চব কথা শ্বেয়াৰ কৰি ভাল পাওঁ যে, কলৈ গৈছো, কি খাইছো, কাৰ লগত আছো, কলৈ গৈছো, এইবিলাক কৈ যে খুব ভাল পাওঁ। তাৰমানে কি, আমাৰ জীৱন নামৰ পদূলিডাল মানে নঙলাডাল আমি খুলি ৰাখিছো। তাত যিকোনো মানুহে আহি পেলাই কি কৰিব পাৰে, সেই গৰুটোৰ নিচিনাকে যিকোনো ধৰণৰ ডাষ্টবিনযুক্ত লেতেৰা কমেণ্ট আকাৰে হওক, নিজৰ অভিমত আকাৰে হওক, ঈৰ্ষাৰ আকাৰে হওক, জ্বলনৰ আকাৰে হওক, আপোনাক কিবা এটা দি থৈ যাব পাৰে। এতিয়া কথাটো হ'ল, আপুনি যদি নিজৰ এই জীৱন নামৰ এই আপোনাৰ যিখন দোকান খুলি ৰাখিছে ছ'চিয়েল মিডিয়াত, সেইখন যদি চাফা চিকুণ নকৰাকে, হেৰৌ আমি যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰো বা ঘৰখন আমি কেনেকে আৰম্ভ কৰো, দুডাল ধূপকাঠি লগাই পেলাই বা স্বয়ং প্ৰভু ভগৱন্ত ঈশ্বৰ আল্লাহ গড ভগৱানক পৰমাত্মাক আমি স্মৰণ কৰি আমি দিনটোৰ আৰম্ভণি কৰোনে? কৰো। তেনেস্থলত আপুনি ছ'চিয়েল মিডিয়া খুলিলেই যেনিবা, সেইখনটো আপোনাৰ একোখন ঘৰ, সেইখনটো আপোনাৰ আজিকালিতো একে খুব বেছি ইম্পৰ্টেণ্ট, সেইখন মজিয়া হৈ গৈছে। সেই মজিয়াখন আপুনি চাফ চিকুণ নকৰাকে আপুনি কিয় গৰজিবলৈ আৰম্ভ কৰে? নাপায় নহয় দেই। গতিকে ভাবি লওক, সেই বনৰীয়া গৰুকেইটাই কোনোবাই নহয় কোনোবাই মোৰ ইয়াত ক'তো জেগা নাপালে, মোৰ পদূলিটো খোলা আছিলে, মোৰ পেজৰ পদূলিটো খোলা আছিল, তাত কিবা এষাৰ লিখি থৈ গ'ল বাৰু। তেওঁক আশীৰ্বাদ দিয়ক, তেওঁক অভিশাপ নিদিব। সি বেচেৰা অভিশাপৰে জৰ্জৰিত, সি বেচেৰা ফ্ৰাষ্ট্ৰেটেড, সি বেচেৰা অৱস্থাবিহীন, মৰু অৱস্থা, বেটেৰী এবাউট টু ডাই, চৌল এবাউট টু ডাই। সেইকাৰণে তেনেকে কৈ থৈ গৈছে, সেইকাৰণে তেনেকৈ লিখি থৈ গৈছে দেই। আপুনি তাক আশীৰ্বাদ দিয়ক, তোমাৰ কল্যাণ হওক, তুমি জ্ঞানী আত্মা, তোমাৰ দূৰদৃষ্টি, তোমাৰ ভাল বুদ্ধি ঘূৰি আহক। পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে, আজীৱন থাকিব। তোমাৰ কল্যাণ হওক, কল্যাণ হওক, বাছ হৈ গ'ল আৰু। তাৰপিছত পাহৰি থাকিব লাগে আৰু, হয়নে? বনৰীয়া প্ৰাণীক যদি আমি ইমান গুৰুত্ব দি থাকো, ঘৰচীয়া প্ৰাণীৰ লগত যুঁজিবলৈ আছেই হয়নে? বাৰু যি কি নহওক, গতিকে যিসকলে আপোনাক তেনেকে লিখি থৈ গৈছিল, যিসকলে আপোনাক তেনেকে কৈ থৈ গৈছিল, সেইসকলক একেবাৰে মনৰে আশীৰ্বাদ দিয়ক, তোমাৰ কল্যাণ হওক। তুমি মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ আছা, তুমি পূৰ্বজন্মৰ কৰ্মৰ ফল ভোগ কৰি আছা, তোমাৰ কোনো দুখ নাই। মোৰ শুভকামনা শুভভাৱনা আশীৰ্বাদ সদায় তোমাৰ লগত আছে, আজীৱন থাকিব। তোমাৰ কল্যাণ হওক, তোমাৰ ভাল হওক, তুমি জ্ঞানী আত্মা। এইকণ কৈ পেলাই ফুল ষ্টপ মাৰি শুই যাব লাগে। আপুনিতো বিচাৰে ন আপুনি শ্ৰেষ্ঠ হৈ থকাটো সকলোৰে চকুত। শ্ৰেষ্ঠতাৰ প্ৰমাণ কি? কোনোবাই মোক এষাৰ কলে, মই তাক 10 ষাৰ বেয়াকে কৈ দিয়াটো মোৰ শ্ৰেষ্ঠতা নে তাক সহন কৰি গ্ৰহণ কৰি সেই প্ৰাণীবিধকো আশীৰ্বাদ দি তেওঁ তেওঁৰ বাটেৰে যাওক, মই মোৰ বাটেৰে কৰ্ম কৰি থাকো বুলি মানি লোৱাতে শ্ৰেষ্ঠতা, হয়নে? পৰমাত্মাৰ মহাবাক্য যিমান শান্ত আৰু মৌন হৈ থাকিম, সিমান আভ্যন্তৰীণ মানসিক আত্মিক শক্তি বাঢ়িব আপোনাৰ। আৰু সেই আভ্যন্তৰীণ শক্তিয়ে এদিন আপোনাক ইমান শক্তিশালী কৰিব, আপুনি দেখিব আপোনাৰ প্ৰকম্পনে ঘৰখনৰ লগতে সমাজৰ লগতে সকলোলৈকে এক সাংঘাতিক ধৰণৰ বাতাবৰণৰ ক্ৰিয়েট কৰিব দেই। সেইবাবে নুযুঁজিব। কোনোবাই আপোনাক বেয়াকে কৈছে, কিবা কৈছে, তেওঁক ক্ষমা কৰি দিয়ক। তৃতীয়তে, যেতিয়া আপুনি পাতিত পৰিব, মানে বিচনাত পৰিব, আমাৰ দিনত পাতি বুলি কৈছিলে, সেইকাৰণে বিচনাত পৰিব, ওপৰলৈ মূৰ কৰি শৱাসনত যেতিয়া আপুনি পৰে, ওপৰলৈ মূৰ কৰিব,
আৰু ওপৰলৈ মূৰ কৰি আপুনি কি কৰিব যিমান পাৰে নিজকে এটা জ্যোতি বিন্দু ৰূপত নিজকে এটা জ্যোতি বিন্দু ৰূপত চাবলৈ চেষ্টা কৰিব নিজকে এটা জ্যোতি বিন্দু ৰূপত চাবলৈ চেষ্টা কৰিব যিমান পাৰে কপালৰ সু মাজত নিজকে অকমান মন আৰু বুদ্ধিক ইয়ালৈ আনিব আনি অকমান আপুনি ৰিকেপ কৰিব শুই উঠাৰ পৰা আপুনি এতিয়ালৈকে কি কৰিলে কিমান সাৰ্থক হ'ল কিমান আপোনাৰ অসাৰ্থক হ'ল দিনটোৰ কোনখিনি সময় আপোনাৰ অকমান বেয়া লাগিছিল বা কোনখিনি সময় আপোনাৰ বাবে খুব ভাল আছিল বা গোটেই দিনটোৱে বেয়া আছিল নেকি ক'ত কি হ'ল তাত কেনেবাকৈ আপোনাৰ ৰোলটো কেনেকুৱা আছিল বা এনেকেও ভাবিব মই এনেকে কৰাহেঁতেন এইটো হৈ গ'লহেঁতেন নেকি কেতিয়াবা ক'ৰবাত বেয়া সময় আপোনাৰ ধৰক আহিছে আপোনাৰ বেয়া সময় গৈছে দিনটোৰ ভিতৰত আপুনি ৰিকেপ কৰি চাব আপুনি ভাবিব যে এইখিনি মোৰ কিবা ভুল আছিল নেকি মোৰ কিবা ভুলৰ কাৰণে বাৰু এনেকুৱা হ'ল নেকি সেইটো কিন্তু বাৰে বাৰে আপুনি নিজে নিজক কিন্তু পৰীক্ষা কৰি চাব কিয় কৈছো জানেনে এইবিলাকে আপোনাক আভ্যন্তৰীণভাৱে শক্তিশালী কৰিব আৰু কি কৰিব লাহে লাহে আপোনাৰ আহি থাকিব ন আহি থাকিব বনৰীয়া প্ৰাণীটোৰ অভাৱ নাই আহি থাকিব নিতৌ নতুন আপোনাৰ নতুন ধৰণৰ আহি থাকিব কিন্তু আপুনি কি কৰিব লাগিব সেইবিলাকক আপুনি লাহে লাহে ইগনোৰ কৰিব পৰা কেপাচিটি আভ্যন্তৰীণভাৱে আপোনাৰ বাঢ়ি আহিব পৰমাত্মাৰ মহাবাক্য জ্ঞানীয়ে হওক বা অজ্ঞানীয়ে হওক কাৰো লগত আমি লাগি পেলাই শব্দৰে বাক্যৰে আমি কাৰো লগত লাগি জয়লাভ কৰিব নোৱাৰো প্ৰয়োজনো নাই মৌনতাই হৈছে আমাৰ শ্ৰেষ্ঠ সংস্কাৰ গতিকে সেইখিনি কৰিব তাৰপিছত চতুৰ্থতে সদায় সংকল্প ল'ব লাগিব মই মাষ্টাৰ শক্তিশালী মই গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন মোৰ দিনটো আজি ভাল হ'ল কাইলৈ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব আজি ৰাতিটো মোৰ বাবে শ্ৰেষ্ঠ হ'ব নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আশীৰ্বাদ সদায় মোৰ লগত আছে আজীৱন থাকিব মই জ্ঞানী আত্মা মই ক্ষমাশীল দয়াশীল বিশাল অন্তৰৰ অধিকাৰী আত্মা মোৰ হৃদয়ত কাৰোৰে প্ৰতি কোনো ধৰণৰ কলুষিতা নাই মই সকলোকে ক্ষমা দান কৰিছো সকলোৱে মোৰ বাবে বহুত ভাল সকলোৱে মোক সহযোগ কৰে মোৰ কাৰো প্ৰতি কোনো আক্ষেপো নাই মোক কাৰো পৰা একো নালাগেও মোৰ কাৰো লগত কোনো ধৰণৰ লেনদেন নাই মই দাতাৰ সাগৰ পৰমাত্মাৰ সন্তান মই মোক বেয়া পায় সেইটো অসত্য হ'বওতো পাৰে কেনেকে লজিকটো কি মোক কিয় বেয়া পায় কাৰণ তেওঁ মোকেই নহয় পৃথিৱীৰ বহু মানুহকে বেয়া পায় বাস হৈ গ'ল নহয় যাৰ যি সংস্কাৰ সেই সংস্কাৰ তেওঁ থাউজেণ্ড মানুহৰ ওপৰত এপ্লাই কৰি থাকিব সেইবুলি আপুনি কি আক্ৰান্ত হৈ পেলাই নিজকে মনোকষ্ট দি থাকিব নেকি এয়াই কৰিবলৈকে পৃথিৱীলৈ আহিছিলো নেকি নাই অহা ন আমি ডেফিনেটলি অহা নাই ন নিজৰ এজেণ্ডা লৈ আহিছো সেই এজেণ্ডা আপুনি কিয় পাহৰিছে সকলোতকৈ ডাঙৰ এজেণ্ডা আপোনাৰ মানসিক সুখ শান্তি আপুনি হৰণ কৰি আছে আপুনি ৰেছপন্সিবল পৰমাত্মাৰ মহাবাক্য উই আৰ দ্য ক্ৰিয়েটৰ অফ আৱাৰ ওন ডেষ্টিনি আমি আমাৰ ভাগ্যৰ নিৰ্মাণকাৰী আমাৰ কোনো ভাগ্য কোনেও বেয়াও কৰিব নোৱাৰে কোনো ভালো কৰিব নোৱাৰে কোনেও কাৰো কাৰণে আহাও নাই আৰু কোনো কাৰো কাৰণে নকৰেও সব প্ৰিডেষ্টাইন প্ৰিস্ক্ৰিপ্টেড হয় তাৰ মানে লগত লৈ অহা দেই আৰু নিজে বনাই লোৱা দুখ নিজে বনাই লোৱা বেলেগে কান্দে নে মই কান্দো মোৰ চকুৰ পানী ওলাইছে মই নিজে কান্দিছো তাৰ মানে নিজে ক্ৰিয়েট কৰি লোৱা ইমান দুৰ্বল হলে নচলিব আপুনি শক্তিশালী হ'ব লাগিব আৰু আপোনাৰ শক্তিশালী বনোৱাৰ কৰ্মতে পৰমাত্মাই আমাক নিয়োগ কৰিছে দেই গতিকে কথাখিনি হৃদয়ংগম কৰক সলনি কৰক নিজকে চেষ্টা কৰক মই সলনি হমেই হম কাৰোবাৰ বেয়া সংস্কাৰে আপোনাক কন্দুৱাই কাৰোবাৰ বেয়া সংস্কাৰে আপোনাক ভাল সংস্কাৰে আপোনাক হহুৱাই কি কথা এইটো আপুনিতো পুতলা নহয় পুতলা নাচ যে হৈ থাকে দড়িডাল যে বেলেগৰ হাতত থাকে অমুকে মোক ইমান বেয়াকে লিখিছে তাৰ তেনেকুৱা হওক কি দৰকাৰ লিখিছে এইটো তেওঁৰ সংস্কাৰ তেওঁৰ সংস্কাৰ পুত গৈ পেলাই এদিন তেওঁৰ সেই ধৰণৰ শেষ হ'বগৈ তাত মোৰ কি আহে যায় লিখিলে আৰু তেওঁৰ হাতৰ সজুতি ধৰিছিল লিখিলে আৰু এনেকে ভাবি ল'লে হ'ল নহয় কৈছিল আৰু কিনো ডাঙৰ কথা ক'লে আৰু আয়ু তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁৰ সেই জ্ঞান নাই সেইকাৰণে ক'লে আৰু ভাবিব নোৱাৰি নেকি এনেকে পাৰিতো ন ভাবক তেনেকে ভাবিলেহে আপুনি শক্তিশালী হ'ব দেই বেয়া নাপাব কাৰণ মই দেখিছো সমাজত মানসিকভাৱে মানুহসকল বৰ দুৰ্বল হৈ গৈছে বহুত দুৰ্বল হৈছে টকা পইচা সম্পত্তি জনপ্ৰিয়তা হাবি জাবি একাকাৰ জীৱনত কৰবাত আত্মা খোকলা হৈ গৈছে একদম
হয়নে ৰাস্তাত থৈ গৈছে মামৰে ধৰিছে হ'বনে এনেকৈ হ'লে নহ'ব নহয় নচলিব নহয় যিসোপা আপুনি আজি আৰ্জিছে ভুগিবতো লাগিব দেই ভুগিবতো লাগিব নহয় জানো গতিকে জীৱনটো একদম চেলফিছ হৈ যাওক চেলফিছ মানে কি মোৰ কাৰো লগত কোনো ধৰণৰ লেনদেনো নাই আক্ষেপো নাই মই সকলোকে ক্ষমা কৰোঁ সকলোৱে মোৰ সহযোগী মই সকলোতকৈ শ্ৰেষ্ঠ বুলি ক'লেই নহ'ব আকৌ সেই শ্ৰেষ্ঠতা আমি আচাৰ ব্যৱহাৰ কথা বতৰাৰ ভাৱনাৰে আমি প্ৰতিপন্ন কৰিব পাৰিব লাগিব দেই আপোনাৰ জীৱনটো বহুত ভাল হওক এইখিনিতে কওঁ যদি কোনো সকলোৱে কিতাপখন মোৰ যিসকলে যেনেকৈ সমস্যা তেনেকৈ সমাধান যিখন কিতাপ মই ইতিমধ্যে প্ৰকাশ কৰিলোঁ সেইখন যদি আপুনি এতিয়াও সংগ্ৰহ কৰা নাই ইনবক্স কৰিব 6002136478 এই নম্বৰত আপুনি হোৱাটছআপ মেছেজ কৰিব মোক অনুৰোধ কল নকৰিব কাৰণ মই অনবৰতে কাউন্সেলিং ক্লাছত থাকোঁ বেক টু বেক ক্লাছ চলি থাকে যাৰ বাবে মই আপোনালোকৰ ফোন কলছ ল'ব নোৱাৰোঁ মই হোৱাটছআপত যিসকলক পাৰোঁ মই মেছেজ কৰি দিওঁ আপোনালোকে মোক মেছেজ কৰিব কিতাপখন আপুনি লওক যি ধৰণৰ সমস্যা আছে তাৰ ওপৰত ভিত্তি কৰি মই সমাধানবোৰ লিখি দিছোঁ সেই সমাধানবোৰ আপুনি ঘৰত প্ৰয়োগ কৰক পৃথিৱীত এই পৃথিৱী বুলি নকওঁ অসম ভূমিত এনেকুৱা বহু মাতৃৰ জীৱন পৰিৱৰ্তন আহিছে আপোনালোকেও কৰক পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ কৃপা দৃষ্টি সদায় আপোনালোকৰ লগত আছে আজীৱন থাকিব সুখী ওম শান্তি